আজি আমি আহিছোঁ ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ হুগলী নদীৰ ওপৰত অৱস্থিত হাওৰা ব্ৰিজ চাবলৈ। 1943 চনত ব্ৰিটিছসকলে এই ব্ৰিজখন মুকলি কৰিছিল। 1965 চনত ইয়াক নতুনকৈ ৰবীন্দ্ৰ সেতু হিচাপে নামাকৰণ কৰা হয়। ব্ৰিটিছসকলে গংগা নদীখন ফাৰাক্কাত বান্ধ দি ইয়াৰ পৰা এটা খুঁটি কাটি কলিকতাৰ মাজেৰে বোৱাই নি বংগোপসাগৰত পেলাইছিল। এয়াই হুগলী নদী, সেইবাবে ই গংগাৰ দৰে পবিত্ৰ। 705 মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন নিৰ্মাণ কৰোঁতে কেৱল ষ্টীল ব্যৱহাৰ কৰা হৈছিল। ইয়াত কোনো নাট বা বল্টু ব্যৱহাৰ কৰা হোৱা নাছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছসকলে এই দলংখন কলিকতা আৰু হাওৰা জিলা সংযোগৰ উত্তম উপায় হিচাপে নিৰ্মাণ কৰিছিল। ই বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি ওজন কঢ়িয়াব পৰা কেণ্টিলিভাৰ ব্ৰিজ হিচাপে পৰিগণিত হৈ আহিছে। কলিকতাৰ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই দলংখনৰ মাজেৰে পৰিভ্ৰমণ কৰিবলৈ পাই নিশ্চয়কৈ ভাল লাগিল। এইখিনি হ'ল প্ৰেক্টিছ গ্ৰাউণ্ড। এয়া মোহন বাগান, ইষ্ট বেংগল মহম্মদান স্পৰ্টিঙৰ এইবিলাক প্ৰেক্টিছ গ্ৰাউণ্ড এইবিলাক। এই ইডেন গাৰ্ডেন দেখা নাই মোহন বাগানে এই যে পাশে এই এগুলো সব মোহন বাগান, ইস্ট বেঙ্গল মোহামেডান তিনটে মাঠা মোহন বাগান গভর্নর আর ইস্ট বেঙ্গল।